বৰ্তমান আছোঁ মই মেলামাটি ইছলামীয়া মাদ্ৰাছাত আৰু মেলামাটি ইছলামীয়া মাদ্ৰাছাখন হৈছে যোৰহাট ডিষ্ট্ৰিক্টৰ তিতাবৰৰ পৰা আহিব লাগে তিতাবৰ সমষ্টিয়ে পৰে আমাৰ মেলামাটিখন আৰু মেলামাটিত মই আজি আছোঁ বৰ্তমান ইছলামীয়া মাদ্ৰাছাত যিখন মাদ্ৰাছা ইছলামীয়া বুলি কয় আৰু বহুতে চিনি পায় অসমৰ প্ৰায় মানুহে চিনি পায় ইছলামীয়া মাদ্ৰাছাখন আৰু এইখন 1960 চনত স্থাপিত কৰা হৈছিল আৰু যিহেতু আজি মাদ্ৰাছাখনৰ সুখবৰ আৰু যোৱা বছৰ আপোনাক মই দেখুৱাইছোঁ যে মাদ্ৰাছাখনৰ পৰা আপোনাৰ যি হাফিজ মৌলানা ওলাইছিল মানে তেওঁলোকে কমপ্লিট কৰিছিলে তেওঁলোকৰ ডিগ্ৰী যিবিলাক থাকে আৰু এইবছৰ আপোনাৰ কমপ্লিট কৰা হৈছে 9জন আৰু তাৰে আপোনাৰ 5জন হৈছে মৌলানা 4জন হিপছ আৰু হিপছ মানে হৈছে যিসকলে কোৰাণশ্ৰীফখন মুখস্থ কৰে আৰম্ভণিৰ পৰা শেষলৈকে সেইসকলক হাফিজ বুলি কোৱা হয় আৰু যিসকলে আপোনাৰ 12-13 বছৰ পঢ়ে মানে কি পঢ়ি পেলাই যিটো শিক্ষা অৰ্জন কৰে মৌলানা বুলি কয় আৰু মৌলানা এইবাৰ কমপ্লিট কৰিছে 5জন আৰু হিপছৰ 4জন আৰু আজি বুখাৰী খতম হৈ আছে মাদ্ৰাছা ইছলামীয়াত আৰু মাদ্ৰাছা ইছলামীৰ বুখাৰী খতম হোৱাৰ পিছত তেওঁলোকক পঢ়িবলৈ দিব পঢ়াৰ পিছত তেওঁলোকক যি পাগৰি প্ৰদান কৰা হয় আৰু পাগৰি প্ৰদান কেনেকৈ কৰে কি কৰিব মানে কিদৰে পিন্ধাই থ'ব সেয়াও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ' শিকলৈকে চাই থাকিব ভিডিঅ' চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যদি কৰা নাই কৰি দিব আৰু যিসকল নতুনকৈ মোৰ চেনেল আহিছে সকলক স্বাগতম জনাইছোঁ ক'বলৈ আজি যদি আৰম্ভণি কৰোঁ حدثني أحمد بن صالح قال حدثنا عنبس قال حدثنا يونس عن ابن شهاب قال أخبرني يحيى بن عروة بن الزبير أنه سمع عروة بن الزبير قالت عائشة رضي الله تعالى عنها سأل أناس النبي صلى الله عليه وسلم عن الكهان فقال إنهم ليسوا بشيء فقالوا يا رسول الله صلى الله عليه وسلم فإنهم يحدثون بالشيء يكون حقا فقال النبي صلى الله عليه وسلم تلك الكلمة من الحق يخطفها الجني فيقرقرها في أذن وليه كقرقرة الدجاجة فيخرقون فيه أكثر من 100 كلبة. بسم الله الرحمن الرحيم وبه قال حدثنا أبو النعمان قال حدثنا مهدي بن ميمون قال سمعت محمد بن سيرين يحدث عن معبد بن سيرين عن أبي سعيد الخدري رضي الله تعالى عنه عن النبي صلى الله عليه وسلم قال يخرج ناس من قبل المشرق ويقرؤون القرآن لا يجاوز تراقيهم يمرقون من الدين كما يمرق السهم من الرمية ثم لا يعودون فيه حتى يعود السهم إلى فوقه قيل ما سيماهم قال سيماهم التحليق أو قال التسبيد. بسم الله الرحمن الرحيم باب قول الله ونضع الموازين القسط ليوم القيامة وأن أعمال بني آدم وقولهم يوزن وقال مجاهد القسطاس العدل بالرومية ويقال القسط مصدر المقسط وهو العادل وأما القاسط فهو الجائر. وبه قال حدثنا أحمد بن أشتاب قال حدثنا محمد بن فضيل عن عمارة بن قعقاع عن أبي زرعة عن أبي هريرة رضي الله تعالى عنه قال قال النبي صلى الله عليه وسلم كلمتان حبيبتان إلى الرحمن خفيفتان على اللسان ثقيلتان في الميزان سبحان الله وبحمده سبحان الله العظيم. والصلاة والسلام على سيد المرسلين وعلى آله وصحبه أجمعين أما بعد قال الله تبارك وتعالى أعوذ بالله من الشيطان الرجيم بسم তেখেতে তেখেতৰ নিজৰ ল'ৰাটোকে কলে বান্ধি লাগিব সাদ্দাম সাহেব আছেনে আচ্ছা রাম
আলাল মোনা আব্দুল হাদ ঠিক